গতিকে এই বহুত প্ৰগতি আমি অসমীয়া জাতিটোৱে বছৰৰ মূৰত পুনৰ প্ৰাণ পাই উঠো, সজীৱ হৈ উঠো আৰু নৰ ৰূপত নিজক চিনি পোৱাৰ প্ৰয়াস কৰোঁ। আচলতে এয়াই আছিল, এয়াই অতীতৰ পৰা চলি আছিল। আমি মাত্ৰ কিছু পৰিৱৰ্তনৰ ধামখুমীয়াত, আধুনিকতাৰ ধামখুমীয়াত আমি সকলো পাহৰি গৈ থাকিব লগা এটা উৎসৱ হিচাপে আমি বিহুক পালন কৰিছোঁ। কিন্তু বিহু এটা স্বতঃস্ফূৰ্ত এটা আবেগ। বিহু স্বতঃস্ফূৰ্ত, বিহুত কোনো ব্যাকৰণ নহয়। কাৰণ ঢোলৰ মাত শুনিলে নাচিব জনা নজনা কথা নাই, কাৰোবাৰ এনেই তাত নাচিবলৈ মন যায়, পেপাৰ মাত শুনিলে এনেই মনটো অলপ ভাল লাগি যায়। সেয়া কি? সেয়া কোনো নিয়মত বান্ধোন নহয়, সেয়া নাচিব জনা নজনাৰ কোনো কথাই নাথাকে। সেয়া আমাৰ স্বাভাৱিক আবেগ, আমাৰ স্বাভিমান। গতিকে এইহেন স্বাভিমানৰ লগত জড়িত বিহুটো আমি সকলোৱে ভাল পোৱা উচিত, সকলোৱে বিহুৰ আমি বিহুৰ যি ধাৰা সেয়া আগুৱাই নিয়া উচিত। কাৰণ বিহু জন্মসূত্ৰে লাভ কৰিছোঁ। এই আবেগ আমাৰ নতুনকৈ সৃষ্টি হোৱা আবেগ নহয়, আমাৰ তেজে তেজে আমাৰ ফিৰে ফিৰে এই আবেগ প্ৰবাহিত হৈ আহিছে। তেতিয়াৰে পৰা এই আবেগ আমাৰ পূৰ্বপুৰুষে লাভ কৰিছিল, এই আমি নাজানো। আমাৰ পূৰ্বপুৰুষৰ পৰা আমি পাইছোঁ আৰু আমাৰ পৰাই আমাৰ পিছৰ প্ৰজন্মই পাব। গতিকে আমাৰ কাৰণে আমাৰ পূৰ্বপুৰুষৰ যেনেকৈ দায়িত্ব আছিল এই পৰম্পৰাটো ধৰি ৰখাৰ, তেনেকৈ আজি আমাৰো দায়িত্ব যে আমাৰ পিছৰ প্ৰজন্মলৈ আমি বিহু আগুৱাই লৈ যোৱা। গতিকে আমি আহক সকলোৱে আজি অংগীকাৰবদ্ধ হওঁ, বিহুক আমি নিৰ্ভেজাল কৰি আমি বিহুটো আমাৰ প্ৰাণৰ উৎসৱ কৰি আমি চিৰদিন জীয়াই ৰাখোঁ। আমাৰ সুধাকান্তই কৈছে যে বহাগত জাতিয়ে স্নান কৰে মলিয়ন বস্ত্ৰ সলাই। এই মলিয়ন বস্ত্ৰ কেৱল নতুন কাপোৰৰ কথা কোৱা নাই, এই মলিয়ন বস্ত্ৰ হৈছে মনৰ মলিনতা। আমি সকলো বেয়া, সকলো নেতিবাচক ঋণাত্মক চিন্তা মনৰ পৰা আঁতৰাই আমি একতাৰ বান্ধোনেৰে বান্ধ খাই জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি মিলি জুলি বিহুটো উদযাপন কৰোঁ আৰু এখন সমন্বয়ৰ সমাজ গঢ়াৰ প্ৰতি আমি আগ্ৰহী হওঁ। গতিকে আহক এই মঞ্চৰ পৰাই মই পুনৰ সকলোকে আহ্বান জনাওঁ, এই প্ৰাণৰ উৎসৱটোত আমি হিয়া ভৰি ভাল পাওঁ, আমি নিৰ্ভেজাল কৰি বুকুত ধাৰণ কৰোঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এই সুন্দৰ দিশটো আগুৱাই লৈ যাওঁ। অসমীয়া জাতিটো আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছোঁ। মই আধুনিকতাই কিন্তু বিহু আমাৰ নষ্ট কৰিব, কাৰণ বিহু উৎসৱটোৱে আচলতে নিজৰ উৎসৱ। গতিকে এই উৎসৱটোৱে যিমানে আমি আধুনিকতাৰ ফালে সিমানে এই উৎসৱে নিজৰ স্বকীয়তা হেৰুৱাই পেলাব। গতিকে বিহু লোকগীত, বিহু লোকনৃত্য, গতিকে ইয়াত আমাৰ জনজীৱনৰ, আমাৰ সাধাৰণ মানুহৰ, আমাৰ লোকসকলৰ প্ৰতিফলন হৈ থাকিবলৈ দিয়াকৈ আৰু তেনেকৈ আগুৱাই লৈ যাওঁ আৰু অসমীয়া জাতি বুলি স্বাভিমানৰ সৈতে আমি বিহুৰ কথা আগবঢ়াব বিহুৰ দৰে টান না গেছে অত্যধিক কৰ্মব্যস্ততাৰ মাজতো তেওঁ মূল্যৱান সময়খিনি আমাৰ মাজত উপস্থিত থাকি খুব কম সময়ৰ ভিতৰতে অসমীয়াৰ যি স্বাভিমান, অসমীয়াৰ যি